নমস্কাৰ সবাইকে ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত আপোনাৰ কি হ'ল এনেকুৱা সিচুৱেচন হৈ গ'ল আপোনাৰ শুনিলে হাঁহিব প্লাস আপোনালোকৰ কি বিয়াৰ লাগিব পাৰে যে কি এটা ইউটিউবাৰে এনেকুৱা কিয় কৰিব পাৰে যদি ইমান সময়লৈকে পোষ্ট নকৰা থাকে বা তাকো গ্ৰোথ নাই চেনেলৰ ঠিক আছে সো মই আপোনালোকক কথাটো কওঁ যে কি হৈছিল মোৰ ফোনটো আপডেট আহিছিল পাছ কৰি ঠিক আছে আইফোন আপডেট সো আইফোন আপডেট যোনটো আহিছিল সো আপডেটটো টাইম লাগে কিমান মাত্ৰ 4 ঘণ্টা কিন্তু মই নাজানিছিলো মই ভাবিছিলো কি 14-15 ঘণ্টা লাগে আৰু কেছটো মোৰ কি হয় আইফোন আপোনাক যিকোনো বেলেগ ফোন যদি আপুনি আপডেট কৰে ফোনটো যেনেকৈ আপোনাৰ এন্ড্ৰইডৰ হক সো এন্ড্ৰইড ফোন কৰি আপডেট কৰিলে কি আপোনাৰ নিজে আপডেট কৰিব পাৰে যে আপোনাৰ তাত নেট আছে ডেটা আছে যদি আপুনি আপডেট কৰিলে আপোনাৰ হৈ যায় কিন্তু আপোনাৰ যদি আইফোন থাকে কি আপোনাৰ হটস্পট লৈ ওয়াইফাই লৈ আপুনি আপডেট কৰিব লগিয়া হয় যেটো মানে মেইন বিগ প্ৰবলেম ঠিক আছে সো কেছটো হেতুই সো মোৰ লগতো বৰ্তমান হেতুই ঘটিছে সো মই আপডেট কৰিব পৰা নাছিল আৰু অলপ এলু হৈছো ৰিজনটো হেতুই বাকি আজিবা কন্টিনিউ ভিডিও আহিব কালি মই আপোনাৰ এটা পোষ্ট কমিউনিটি পোষ্ট কৰিছিলো যাতে আজিবা টেকাসামত কন্টিনিউ ভিডিও আহিব হয় সঁচা কথা টেকাসামত এতিয়া কন্টিনিউ ভিডিও আহি থাকিব আৰু লগতে আপোনালোকৰ নিউ ফোন বিষয় সকলো স্পেসিফিকেশন আপোনালোক কম আৰু আই যোনটো ফোন ওলাইছে এই ফোনটো বিষয়ে যে সকলো কথা মই আপোনালোকক কম ফোনটো কি হয় কেনেকুৱা হয় আৰু ফোনটো হল আপোনালোকৰ Realme 12 Pro 5G ফোন যোনটো ক'ব গ'লে বৰ্তমান আটাইতকৈ পাৱাৰফুল বুলি মই ইমান নহয় কিন্তু হয় পাৱাৰফুল ভাল ফোন হয় তাৰ বিষয়ে সকলো কথা কম কেনেকুৱা ফোনটো কি হয় স্পেসিফিকেশনস কেনেকুৱা গেম কেনেকুৱা মেনেজমেন্ট কেনেকুৱা প্লাস আপোনাৰ কালাৰ ব্ৰেন্ড কেটা আছে সকলো কথা কম আপোনালোকে ভিডিও ভালকে চাই যাওক তাৰলা মোৰ আশা থাকিল যে আপোনালোকে লাইক কমেন্ট সাবস্ক্ৰাইব তো কৰিব আৰু লগত আমি এবাৰ road to 300 পোষ্ট মোৰ ড্ৰিম এবাৰ কমপ্লিট কৰা ঠিক আছে আপোনালোকৰ আশীৰ্বাদৰে ভিডিও আজি আৰম্ভ কৰো আপোনালোকে টেক আসাম মহল অঞ্জন যদি কাশ্যপ সব বলো ভিডিও আৰম্ভ কৰো সো অসমীয়াৰ ভিডিও আৰম্ভ কৰো প্ৰথম আপোনালোকক এই ফোনটোৰ কালাৰ বিষয়ে কম কাৰণ আপোনালোকৰ সকলো স্পেসিফিকেশন মোৰ এই ফোনটোত মই বৰ্তমান ডাউনলোড কৰি লৈছো কি আছে বাকি আপোনাৰ শুনি যাওক ঠিক আছে সাইবেৰিয়ান ব্লু প্লাস আপোনালোকৰ নেভিগেট ইয়েলো ঠিক আছে দুটা কালাৰ আপোনালোক হ'ব প্ৰথম স্ক্ৰিন আপোনালোকে দেখা পাই আছে কোনটো কালাৰ হেতুৱে বাকি লগত আপোনালোকৰ যোনটো ইয়াৰ মেনেজমেন্ট RAM মেনেজমেন্ট আপোনালোকে 8GB RAM পাব প্লাস 6GB প্লাস আপোনালোকৰ 12GB 6GB 128GB ষ্টৰেজ 8GB 256GB ষ্টৰেজ আৰু 12GB 512GB ষ্টৰেজ আপোনালোকে পাব যোনটো ক'ব গ'লে পাৰফেক্ট RAM management is very good in this phone so very best next আপোনালোকৰ আহিল ইয়াৰ next টাইম আপোনালোকৰ ইয়াৰ প্ৰচেছৰ হ'ব যে ভাবি আছে টেক আছে প্ৰথম প্ৰচেছৰ কথা কি কৈ আছে নহয় গেমিং আজিকালি এটা ট্ৰেন্ডত নাইকে হৈ গৈছে সো এখানে আমি বিচাৰো গেমিং টু আৰু ওপৰলে যাওক সো হিচাপত গেমিং তো বনতা আছে সো এখানে গেমিংৰ কথা আপোনাক কৈ আছো গেমিং আপোনালোকৰ Snapdragon 6 Gen 1 প্ৰচেছৰ octa core 2.2 GS2 মানে কি এটা কুল ইঞ্জিন প্ৰসেসিং এটা প্ৰচেছৰ থাকে যোনটো যে আমি যে কয় প্ৰচেছৰ গেমৰ কাৰণে ভাল হয় আৰু যে 2.2 মানে কি কুলনেস যেটো ফাংশন আছে 2.2 পারফরম্যান্স টাকা পার্সেন্টেজ টাকা এটো কুলনেস ঠিক আছে নেক্সট আপোনাক কইলে ক্যামেৰা দেখা পাবলে তিনটা প্ৰথম আপোনাক 50 MP সেকেন্ড 8 MP আৰু 32 MP এটা ক্যামেৰা 32 MP যোনটো ক্যামেৰা দিছে হেটো আপোনাকৰ এটা লাষ্টৰ এটা মাইক্ৰো লেন্স বুলি কয় আৰু মাইক্ৰো লেন্সটো 32 MP দিয়া যোনটো ক'বলে পারফেক্ট নেক্সট আপোনাকৰ সেলফি ক্যামেৰা আপোনাক 16 MP ফ্ৰন্ট ক্যামেৰা যোনটো ক'বলে বেষ্ট আৰু আপোনাকৰ Realme তো গম পাই ক্যামেৰা quality very good আৰু বহুত ভাল হয় আৰু এটো আপোনালোকৰ পারফরম্যান্স বহুত ভাল হ'ব ঠিক আছে নেক্সট এখন স্ক্রিন খান হ'ব স্ক্রিন আপোনাৰ 6.7 ইঞ্চৰ এখন OLED ডিসপ্লে ফুল HD যেটো ক'ব গ'লে মজা আৰু প্লাস আপোনালোকৰ ইয়াৰ পারফরম্যান্স ঠিক ঠাক বঢ়িয়া পাব নেক্সট হ'ল বেটাৰি আপোনাৰ 5000 mAh বেটাৰি যেটো ক'ব গ'লে ঠিক ঠাক আৰু আপোনালোকৰ চাৰ্জাৰ ইয়াৰ লগত পাব চাৰ্জাৰ আপোনাৰ 67 ওয়াটৰ চাৰ্জাৰ যেটো ক'ব গ'লে বেষ্ট আৰু আপোনাৰ 5000 mAh বেটাৰি 67 ওয়াটৰ চাৰ্জাৰ 30 মিনিট আপোনাৰ কমপ্লিট 0 to 100 কৰি দিব যেটো ক'ব গ'লে মজা নেক্সট আপোনালোকৰ ইয়াৰ সকলো কথা কৈ দিলো next আপোনাক 34 and 32 MP যোনটো ক্যামেৰা আপোনালোকৰ ফ্ল্যাগশিপ টেলিফটো পোৰ্ট্ৰেট ক্যামেৰা হয় যোনটো ক'ব গ'লে আপোনাৰ টেলিফটো পারফেক্ট জুম ইন ইনটু লেন্স আপোনালোকে পাব পারফেক্ট এটা জুম কৰা আপোনাৰ ফটো তুলি দেখাব আৰু বস্তুটো ফাটা চান্স বহুত কম থাকে আৰু নাফাটিব বাৰু সো এটা কথা এটলাসে আপোনাক ৰেটটো জনা কথাখিনি কেনে কৰিলে মোক জনাব বাকি এটা ভিডিও কন্টিনিউ যাইব টেক আসাম আপোনালোকে সদায় পাই থাকিব আৰু মোৰ অসম বাকি ৰাজমূল যেতিয়া আছে যেতিয়া লোকে আছে টেক আসাম সদায় ভিডিও থাকিব আৰু আৰম্ভ হলাব সো আপোনাৰ যোনটো ইয়াৰ ৰেট হয় 27000 স্টাৰ্টিং যেনেকা আপোনাৰ সব 24 পৰা স্টাৰ্ট হয় 25000 বিকজ 27 বুলি কিয় কলো এটো 8GB 256GB ষ্টৰেজ যেটো ক'ব গ'লে বেষ্ট এন্ড প্লাস আপোনালোকৰ RAM মেনেজমেন্ট আজিকালি সব ষ্টৰেজ বহুত লাগে ন সো হিচাপত মোৰ মতে এটো এটা ভাল ফোন বুলি কওঁ কিন্তু ৰেট টু 24 25000 এটা কমটো লয় হেটো কথা সো মোৰ হিচাপত এই ফোনটো এটা বেষ্ট ফোন বুলি ক'ব পৰা যায় প্লাস আপোনাকৰ কি মানে এটো মনৰ কথা এটো মোক জনাব কমেন্টত আৰু মোৰ নিজৰখিনি কথাখিনি কৈ দিলো এই প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানখিনি সমাপ্ত কৰিছো ভিডিওটো
বাকি লগ পাম নেক্সট ভিডিঅ'ত এই প্ৰতিশ্ৰুতি টাটা বাই বাই জয় অসম শুভৰাত্ৰি